নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আপোনালোক কেনেবাকৈ ভৱিষ্যতক লৈ চিন্তিত হৈ আছে নেকি বা জ্যোতিষ শাস্ত্ৰই এই সন্দৰ্ভত কি কয় আৰু আপোনালোকে যদি জ্যোতিষ শাস্ত্ৰৰ সমাধান বিচাৰিছে তেনেহলে আমাৰ এই অনুষ্ঠানটি আপোনালোকৰ বাবে যেহেতু প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং তেওঁ আজি উপস্থিত আছে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি আন্টি দাদৰ আজিও গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানিলো হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ ৰবি গ্ৰহ আজি মিথুন ৰাশিত বৃহস্পতি আজি বৃষ ৰাশিত আজি বুধ শুক্ৰ লগ্ন কৰ্কটত বহি আছে চন্দ্ৰ সিংহ ৰাশিত বহি আছে তাৰমানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে সিংহ ৰাশি হ'ব কেতু কন্যা ৰাশিত আজি মংগল মেঘ ৰাশিত বহি আছে ৰাহু মীন ৰাশিত আৰু শনি কুম্ভ ৰাশিত বহি আছে আজি তিথি শুক্লা পঞ্চমী বেটিপাত যুগ ক্ষত্ৰিয় বৰ্ণ আজি মঘা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই বেটিপাত যুগ আছে আজিৰ দিনটোত শুভ কৰ্ম নাই দিনটোত বেল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল পেণ্টাকুলছ এণ্ড শ্বৰ্ডছ এই দুখন কাৰ্ড মতে যিকোনো কামত আগবাঢ়িব পাৰিব আজি বিভিন্ন ক্ষেত্ৰত চিন্তা কৰি ল'ব অন্যথা বিপদত পৰিব পাৰে সন্তানৰ ফালৰ পৰা শুভ সংবাদ বিদ্যাৰ্থীসকলে মধ্যম ফল দাম্পত্যত সমস্যা থাকিব যদিও বুজাবুজিৰ মাজেৰে সমাধান হ'ব য়েলো কালাৰ লাকি আৰু আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ পেণ্টাকুলছ এণ্ড শ্বৰ্ডছ এই দুখন কাৰ্ড মতে আজি আপুনি কৰ্মৰ ক্ষেত্ৰত যোগ্যতা দেখাব পাৰিব বন্ধু বান্ধৱৰ পৰা আদৰ সমাদৰ আদি লাভ আজি কিছু দিশত কষ্টকৰ আজি পঢ়া শুনাত সময়খিনি ভালে কাটিব পাৰিবাৰিক শান্তি বৰ্তি থাকিব ব্লেক কালাৰ লাকি আনলাকি কালাৰ হ'ব হোৱাইট এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড শ্বৰ্ডছ এই দুখন কাৰ্ড মতে দিনটো প্ৰায় অনুকূল প্ৰভাৱ থাকিব সন্তানে কৰা কোনো সুকৰ্মৰ বাবে দেউতাকৰ সন্মান লাভ বৃদ্ধি আদি দাম্পত্যত শুভ ফল শাৰীৰিক অৱস্থা ভালদৰে পাৰ হ'ব বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি গ্ৰীণ কালাৰ লাকি আনলাকি কালাৰ হ'ব ব্লেক এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে ঘৰুৱা পৰিৱেশ বৰ এটা বেয়া নহয় যদিও সাৱধানে থাকক নিবনুৱাসকলে আজি কৰ্ম সংস্থাপন পাব পাৰে টকা পইচাৰ দিশত তেনে বাধাৰ যুগ দেখা নাযায় ভ্ৰমণত সুযোগ অৰ্জন আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক ৰঙা বৰণটো ইউজ কৰক আনলাকি কালাৰ হ'ব বেঙুনীয়া দাদা আমি এইখিনিতে এখন পত্ৰ লৈ লওঁ হয় পত্ৰখনত এগৰাকীয়ে লিখিছে যে মোৰ সন্তানটো খুব জেদি আৰু খঙাল প্ৰকৃতিৰ কি কৰিব লাগিব তাৰ জেদ আৰু খং নোহোৱা কৰিবৰ বাবে দুটা কাম এটা হৈছে মুকুতা পিন্ধাব পাৰে মই মুকুতাটো দেখুৱাইছোঁ আপোনাক এটা ভাল মুকুতা এয়া হ'ল এটা মুকুতা এইটো পিন্ধাই দিয়ক পাৰিলে একেলগে মুকুতাৰ লগত আৰু এটা ৰত্ন পিন্ধাব লাগে লকেটত বনাই পিন্ধালে ভাল মুকুতাটো বিভিন্ন দেশৰ হ'ব পাৰে বাৰ্মিজ মুকুতা হ'লে বেছি ভাল বাৰ্মাৰ হ'লে বেছি ভাল আৰু লগতে এটা ইমাৰেল্ড যাক কোৱা হয় পান্না ৰত্ন আনকাট ইমাৰেল্ড এয়া হ'ল এটা অৰিজিনেল আনকাট ইমাৰেল্ড এই ৰত্নটো ৰূপত বনাই তাৰ কণ্ঠত মানে ডিঙিত পিন্ধাই দিয়ক বুধ গ্ৰহটো ষ্ট্ৰং হ'ব চন্দ্ৰ আৰু বুধ গ্ৰহটো ষ্ট্ৰং কৰিব পাৰিলে তেতিয়াহে তাৰ মনটো শান্ত হ'ব সংৰাগ কমিব জেদ ভাৱটো কমিব গতিকে এই দুটা ৰত্ন পিন্ধাই দিয়ক ইয়াৰ বাহিৰেও সন্তান যদি খুব জেদি হয় তেতিয়া এটুকুৰা ফিটকিৰি সদায় সন্তানটোৰ গা ধোৱাৰ পাছত 7 বাৰমান তাৰ মূৰৰ চাৰিওফালে ঘূৰাই ল'ব আৰু গা ধোৱাৰ সময়ত নমঃ শিৱায় বুলি তাৰ মাথাত আপুনি পানী ঢালিব আৰু সেই ফুটকাৰী টুকুৰাটো পানীত উটুৱাই দিব তেনেকুৱা কৰিলে লাহে লাহে তাৰ মাথাটো ঠাণ্ডা হ'ব আৰু সোমবাৰ দিনটোত তাৰ ক্ষেত্ৰত পালন কৰা ভাল ধন্যবাদ জনাইছোঁ তেওঁ নিশ্চয়কৈ উপকৃত হ'ব আপুনি খুব সুন্দৰকৈ দিছে বিধানটি আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ মই সিংহ ৰাশিলৈ চ'ৰ্চ এণ্ড পেজ অফ ওৱান্স লিঅ' আজি পৰিৱেশ কম বেছি পৰিমাণে সুস্থ থাকিব কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব বিদ্যাৰ্থীসকলে পঢ়া শুনাত যত্ন লোৱাটো উচিত প্ৰেম প্ৰীতিত মধ্যম ফল ভ্ৰমণৰ ক্ষেত্ৰত চিন্তাৰ কাৰকতা আজি বেঙুনীয়া বৰণটো শুব আনলাকি কালাৰ হ'ব য়েলো এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে সা সম্পত্তিৰ ক্ষেত্ৰত মামলা মোকদ্দমা আজি সমাধান হ'ব পাৰে আজি বিভিন্ন সুযোগ হাতলৈ আহিব শাৰীৰিক দিশত বাধা বিঘিনিৰ মাজেদি কৰ্মত সফলতা অৰ্জন বিদ্যাৰ্থীসকলে পঢ়া শুনাত মন দিব লাগিব আজি মেৰুণ কালাৰ লাকি আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে
আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সফলতা লাভ দিনৰ 12 বজাৰ পাছত কৰ্মব্যস্ততা বৃদ্ধি কিন্তু সাৱধান হোৱা প্ৰয়োজন বিদ্যাৰ্থীসকলে তেনে বাধা নাপায় ভ্ৰমণৰ দিশত আজি সাৱধান হওক আজিৰ দিনটোত পাৰিলে পোৱালমণি এটা ডিঙিত পিন্ধক নীলা বৰণটো শুব আনলাকি কালাৰ হ'ব গোলাপীয়া এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ স্কৰ্পিঅ চোৰ্টছ এণ্ড পেণ্টাকলছ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি পুৱা ভাগতে তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব আজি নিজৰ সততা বজাই ৰাখক শাৰীৰিক অৱস্থা সুস্থ ব্যৱসায় বাণিজ্যত আনৰ সহায়ত উপকৃত হ'ব দাম্পত্যত কিছু বাধা থাকিব আজি অৰেঞ্জ কালাৰ লাকি আনলাকি কালাৰ হ'ব ব্লু দাদা আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম আজি বিষয়ৰ মাজলৈ আহোঁ এতিয়া কেনেধৰণৰ বিষয় লৈ আহিছে হয় আজিৰ বিষয়টো হৈছে ঘৰ বনোৱাৰ ক্ষেত্ৰত মানে ঘৰ তৈয়াৰৰ ক্ষেত্ৰত 8 দিশৰ গুৰুত্ব এয়া হ'ল ঘৰ বনোৱাৰ ক্ষেত্ৰত 8টা দিশ উত্তৰ দিশত মাতৃস্থান আৰু মিত্ৰস্থান গতিকে এই দিশ উন্মুক্ত নাৰাখিলে মাতৃপক্ষৰ হানিৰ আশংকা থাকে দক্ষিণ দিশটো সাউথ সাইডটো হৈছে ধনধান্য সা সম্পদ বৃদ্ধি মানসিক শান্তি লাভ গতিকে এই দিশটোত যথেষ্ট পৰিমাণে চাফ চিকুণ ৰাখিব লাগিব লগতে জমৰ দিশ বুলি কোৱা হয় যদি এইটো দিশত সদায় বৃহস্পতিবাৰ দিনা এগছ চাকি জ্বলাই ৰখা হয় তেতিয়া বেছি ভাল পশ্চিম দিশটো সফলতা যশ সভ্যতা শুভত্ব আদি প্ৰদান কৰে পূব দিশটো পৈতৃক স্থান এই দিশ উন্মুক্ত নাৰাখিলে পিতৃপক্ষৰ হানি ঈশান কোণটি শুদ্ধ ৰাখিলে গোটেই ঘৰখন শুদ্ধ থাকে অগ্নিকণ হৈছে সুস্বাস্থ্য প্ৰদান কৰে গৃহস্বামীৰ আচাৰ ব্যৱহাৰ দায় দায়িত্ব পালনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা হৈছে নৈৰিত কোণ এই দিশটো কিন্তু ত্ৰুটিমুক্ত ৰাখিব লাগিব বায়ু কোণটোও ত্ৰুটিমুক্ত ৰাখিব লাগে কাৰণ গৃহকৰ্তাৰ লগত অইন ব্যক্তিৰ সম্পৰ্ক সূচক এই দিশটো যদি অশুভ হয় তেতিয়া শত্ৰুৰ সংখ্যা লাহে লাহে বৃদ্ধি পাব আৰু বন্ধুৰ সংখ্যা কমি যায় গতিকে ঘৰ বনোৱাৰ ক্ষেত্ৰত এই 8টা দিশ 8টা কৰ্ণাৰ কিন্তু আপুনি সদায় শুদ্ধভাৱে বনাব লাগিব এনাৰ্জাইজ কৰি ৰাখিব লাগিব তেতিয়াহে ফল পাব ধন্যবাদ আৰু যিসকল লোকে এই সময়ছোৱাত তেওঁলোকে ঘৰ নিৰ্মাণ কৰিবলৈ লৈছে বা তেওঁলোকে চিন্তা চৰ্চা কৰিছে তেনেহ'লে উপকৃত হ'ব সকলো কাৰণ আজি বৰ্তমান সময়ছোৱাত প্ৰতিগৰাকী লোক কিন্তু ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট সজাগ হয় তেওঁলোকে চাই চিতিহে ঘৰ নিৰ্মাণ কৰে গোটেই জীৱনৰ ইনকাম দিও কিছুমানে ঘৰ এখন বনায় যদি ঘৰ বনোৱাৰ ক্ষেত্ৰত আপোনাৰ লোকচান হৈ যায় সেইখন ঘৰত যদি শান্তি নাহে সুখৰ নীৰ বুলি কোৱা হয় সুইট হোম যদি সুইট হোম নহয় তেতিয়াতো ঘৰ বনাই লাভ নাই গতিকে ঘৰ বনোৱাৰ ক্ষেত্ৰত কিন্তু বাস্তুদোষ আপুনি সদায় চাই ল'ব যাতে বাস্তুদোষ নাথাকে আৰু ঘৰৰ 8টা দিশ কেনেধৰণে বনাব লাগিব ভাল এজন বাস্তুবিদক এজনক জ্যোতিষীক সুধি কেনে তাৰপিছত আপুনি বনাওক নিশ্চয় শান্তি লাভ কৰিব পাৰিব আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ মই দুখন কাৰ্ডলৈ ওৱান্স এণ্ড পেজ অফ চোৰ্চ ধনু ৰাশিসকলৰ বাবে চেইটেৰিয়াছ আজি দিনটো মধ্যম সতি সন্ততিৰ বাবে চিন্তা থাকিব দাম্পত্য চিন্তা থাকিব পতি পত্নীৰ মাজত মতানৈক্য বিদ্যাত আজি চিন্তা এৰাব পাৰিব হোৱাইট কালাৰ লাকি আনলাকি কালাৰ গোলাপীয়া কালাৰ এতিয়া হওক মকৰ ৰাশিলৈ চোৰ্টছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে দিনটোত পুৱা ভাগত কিছু বাধা দিনৰ 10 বজাৰ পাছত লাহে লাহে ভাল সংযোগ প্ৰেম প্ৰীতিত আজি সংগ সুখ পোৱাৰ সম্ভাৱনা মনোজ্ঞ কথাত আনৰ সহায় সহানুভূতি বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি শুভ কালাৰ গোলাপীয়া আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ পেণ্টাকলছ এণ্ড টেম্পাৰেন্স একুৰিয়াছ গতানুগতিক কামত তেনে বাধা নাই কৰ্মৰ ক্ষেত্ৰত কিছু বাধা আঁতৰ হ'ব আজি কোনোবা দিশত শুভ সংবাদ লাভ কোনো পুৰণা বেমাৰ আজাৰে আমনি কৰিব পাৰে বিদ্যাৰ্থীসকলে শুভ ফল পাব আজি দেৱী কামাখ্যাৰ মন্দিৰত এযোৰ পাৰ চৰাই এৰি থৈ আহক ভাল হ'ব ক্ৰীম বৰণটো লাকি আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ মীন ৰাশিলৈ চোৰ্টছ এণ্ড চোৰ্চ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত কৰ্মক্ষেত্ৰত উৎসাহ পাব আজি নিজ হাতত লোৱা কোনো কামত সফলতা অৰ্জন কোনোবাই খা খবৰে আপোনাক আনন্দিত কৰিব আজি শাৰীৰিক অৱস্থা উন্নত নহ'ব পাৰে প্ৰেমত শুভ ফল লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ হোৱাইট দাদা আপোনাৰ ঠিকনাটো জনাই দিব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ
আৰু আপোনালোকৰ সমস্যাসমূহৰ সমাধান লৈ আপোনালোকে যোগাযোগ কৰক নাইবা ফোন কৰক আৰু আপোনালোকে যিহেতু তেওঁ ঠিকনাটো দিছে সেই ঠিকনাটো আহিও আপোনালোকে কথা পাতি যাব পাৰে তেওঁলোকে লগত কুস্তিখন লৈ আহিলে চাগে বেছি উপকৃত হ'ব বেছি সহজ হ'ব নেকি কুস্তি নানিলেও হ'ব যদি ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেচ অফ বাৰ্থ থাকে তেতিয়া লগে লগে কম্পিউটাৰাইজ হৰস্কোপ হৈ যাব সেইখন কুস্তি মতে ক'ব পৰা যাব যদি কুস্তি নাই তেতিয়া আপোনাৰ নাম আৰু আপোনাৰ হাতৰ ছাপ আপোনাৰ হাতখন চালেও কিন্তু গোটেইখিনি কথা ওলাই পৰে ঠিক আছে আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ